একোৱেই নহয় একো নহয় কাৰণে মৰম কৰিছো দয়া কৰিছো তো কৰিছো এইভাবে যে তই মোৰ একো নহয় মঞ্চত সংলাপ অভিনয়ৰে বহুতকে কন্দুৱাইছে তেওঁ কিন্তু মহাশিৱৰাত্ৰিৰ দিনা আছিল কিছু ব্যতিক্ৰম মঞ্চত উঠাৰ আগৰে পৰা তেওঁৰ বুকুত বলিছিল এজাক ধুমুহা হাহাকাৰ কৰি থকা হিয়াখন লুকুৱাই চকুপানীৰ সোঁত তেওঁ অভিনয় কৰিছিল কাৰণ মঞ্চৰ ট্ৰেজেডি কিঙে মাতৃক হেৰুৱাইছিল ইতিমধ্যে মহাশিৱৰাত্ৰিৰ দিনাই মাতৃহীন হ'ল অভিনেতা মৃদুল ভূঞা লখিমপুৰৰ বৰমূৰীয়া তিনিআলিত চলি আছিল ৰাজধানী থিয়েটাৰৰ দ্বিতীয় দিনাৰ নাট প্ৰদৰ্শনীৰ প্ৰস্তুতি তেনেতে খবৰ আহিছিল বিয়োগ হৈছে মৃদুল ভূঞাৰ মাতৃ কুঞ্জলতা ভূঞাৰ খবৰ দিলে জগাই লৈ মা ঢুকাইছে বুলি সেয়া মা ঢুকাল আজি শিৱৰাত্ৰি দিনাখন মা ঢুকাল তো মানি ল'ব লাগিব আৰু উপায় নাই কিন্তু ইটোও মানি ল'ব লাগিব কৰ্ম সেইদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিল মই নিনিলোঁ আৰু মায়েও ক'লে মই নাযাওঁ দে মই গ'লে আকৌ তোৰ চিন্তা লাগি থাকিব মোৰ কি হৈ আছে গাটো বেয়া মোৰ গাটো কাহ আছিলে মানে গ'ল আৰু মাতৃবিয়োগৰ শোক বুকুত লৈ মঞ্চত উঠিল অভিনেতাগৰাকী পূৰ্বৰ দৰেই কৰি গ'ল অভিনয় আৰু মঞ্চৰ পৰা নামিয়েই ঢাপলি মেলিলে নাৰায়ণপুৰৰ লেটেকু পুখুৰীস্থিত বাসগৃহলৈ আৰু তাৰ পিছৰ পৰিস্থিতি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি মাতৃৰ মৃতদেহৰ ভৰি দুখনত ধৰি শোকত ভাগি পৰিল অভিনেতাগৰাকী শেষবাৰলৈ চালে মাতৃৰ মুখখন ৰোগাক্ৰান্ত পিতৃক দিলে বুজনি ইমান ভাল দিন শিৱৰ দিন একো নাই নিশাই সম্পন্ন হয় অভিনেতাগৰাকীৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া 4:30 খবৰ পালোঁ কিন্তু চটু এৰি থৈ আহিব নোৱাৰোঁ সেইকাৰণে চটু কৰি পেলাই আহি পেলাই পালোঁ ভাইটিও আহি গুৱাহাটীৰ পৰা পালেহি মাত্ৰ চিতাত আনি উঠাইছোঁ আৰু মাক বিদায় দিব লাগিব সেয়াই আৰু কাইলৈ আকৌ পুনৰ চকু কৰিব লাগিব কাইলৈ চকু কৰিব লাগিব সেয়াই মায়ে মানে সহজ সৰল মানুহ আছিলে আমাকতো শিকাই থৈ গ'ল ধৰক খুব ভাল পাইছিলে খুব সম্বন্ধ ৰখাইছিলে চব মানুহৰ লগত আমাকো কৈছিলে কি হ'ব আৰু এতিয়া উপায় নাই মৃত্যুটো মানি ল'ব লাগিব আৰু প্ৰতিগৰাকী অভিনয় শিল্পীৰ দৰে বৃহস্পতিবাৰে পুনৰ মঞ্চত অভিনয় কৰিলে অভিনেতাগৰাকীয়ে কাৰণ শ্বো মাষ্ট go on বিহপুৰীয়াৰ পৰা পংকজ কুমাৰ ফুকনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ